ডিয়াৰ ষ্টুডেণ্ট, এই বছৰ মেট্ৰিকৰ ছিট প্লেনটো কেনেকুৱা ধৰণৰ হ'ব? তুমি কোনখন বেঞ্চত বহিবা? তোমাৰ লগত কোনগৰাকী শিক্ষাৰ্থীয়ে বহিব? এই বছৰ ল'ৰা আৰু ছোৱালী মিক্স কৰি একেখন ৰুমত পৰীক্ষা দিবলৈ এলাউ কৰিব নেকি? এই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰিব বিচাৰিছোঁ আৰু মোৰ ওচৰত আছে HSLC 2026 অৰ্থাৎ এই বছৰৰ লেটেষ্ট ছিট প্লান এক্সাম্পলৰ সৈতে আলোচনা কৰা হ'ব। গতিকে তোমালোকে এতিয়াই জানি লোৱা যে তোমাৰ লগত কোনগৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষা দিব, অৰ্থাৎ তোমাৰ লগত কোনগৰাকী শিক্ষাৰ্থীয়ে বহিব। তোমালোকে যেতিয়া মেট্ৰিক পৰীক্ষা দিবলৈ চেণ্টাৰত যাবা তেতিয়া বৰ্ডত এনেকুৱা ধৰণৰ চাৰ্ট দেখিবলৈ পাবা। এনেকুৱা ধৰণৰ চাৰ্ট দেখিবলৈ পাবা আৰু ইয়াতে ৰুম নাম্বাৰ আছে, লগতে কোনখন বেঞ্চত বহিবা সেয়াও চিহ্নিত কৰা আছে। ধৰি লোৱা যে তুমি ৰুম নাম্বাৰ 1ত পৰিলা। ৰুম এনেকুৱা ধৰণৰ মই ড্ৰ কৰিছোঁ। প্ৰথমতে অৰ্থাৎ একেবাৰে ফাৰ্ষ্ট বেঞ্চতে যি তোমালোকৰ নাম্বাৰ থাকিব, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট নাইবা এডমিট কাৰ্ডত দেখিবলৈ পাবা যে ৰোল আছে, লগতে নাম্বাৰ আছে। সেই নাম্বাৰত যিটো নম্বৰ থাকিব সেই নম্বৰটো ইয়াতে লিখা থাকিব। প্ৰথমতে 1 থাকিব, তাৰপিছত 2, তাৰপিছত 3, তাৰপিছত 4, এনেকৈ তোমালোকে দেখিবলৈ পাবা। অৰ্থাৎ 1ৰ পৰা 3, 4, 5, 6, 7, 8, 9 এনেকৈ দেখিবলৈ পাবা। তাৰপিছত আকৌ ওপৰৰ পৰা এনেকৈ কিন্তু তোমালোকে ছিট প্লেন দেখিবলৈ পাবা। ধৰি লোৱা যে তোমাৰ ৰোল নাম্বাৰটো হৈছে 0101, এইটো ধৰি লোৱা যে তোমাৰ নাম্বাৰ। তেতিয়া তুমি গম পাবা যে তোমাৰ পিছতেই 0102 এইগৰাকী শিক্ষাৰ্থীয়ে তোমাৰ লগত বহিব। গতিকে তুমি কনফাৰ্ম হৈ যোৱা যে তোমাৰ লগত কোনগৰাকী শিক্ষাৰ্থীয়ে বহিব। ইয়াতে ল'ৰা আৰু ছোৱালীৰ কোনো কথা নাই। যিগৰাকী শিক্ষাৰ্থীয়ে তোমাৰ পিছৰ ৰোল নাম্বাৰটো থাকিব তেওঁ তোমাৰ লগত বহিব। ইয়াতে একেখন বিদ্যালয়ৰ হ'ব পাৰে নাইবা বেলেগ বিদ্যালয়ৰ হ'ব পাৰে। বৰ্তমান একেখন বিদ্যালয়ৰ শিক্ষাৰ্থীয়েও কিন্তু একেখন ৰুমত পঢ়িব পাৰে নাইবা একেখন বেঞ্চত পঢ়িব পাৰে। ইয়াতে দেখুৱাব বিচাৰিছোঁ, ইয়াক হৈছে HSLC এক্সামিনেশ্যন 2026 ছিট প্লেন। ইয়াতে দেখিবলৈ পাবা ৰুম নাইবা হল নাম্বাৰ 3, হয়নে নাই? ডোৰ, ইয়াতে ডোৰ আছে, অৰ্থাৎ এইখন এখন ৰুম আৰু ইয়াতে ডোৰ আছে, অৰ্থাৎ এই দৰজা দি তোমালোকে এইখন ৰুমত সোমাবা। প্ৰথমতে কোনগৰাকী শিক্ষাৰ্থী ইয়াতে বহিছে তোমালোকে দেখিবলৈ পাবা 0407, তাৰ পিছতে আছে 0408। এইজন ল'ৰাও হ'ব পাৰে, এইজন ছোৱালীও হ'ব পাৰে। এই দুজন একেখন বিদ্যালয়ৰ হ'ব পাৰে নাইবা বেলেগ বেলেগ বিদ্যালয়ৰ হ'ব পাৰে। তাৰপিছত কিমান আছে তোমালোকে চাই যোৱা, 0409 আছে, তাৰপিছত 0410। এনেকৈ তোমালোকে দেখিবলৈ পাবা যে চিৰিয়েলি দিয়া আছে। তাৰপিছত ইয়াতে আকৌ আহিব। এনেকৈ তোমালোকে ছিট প্লেন দেখিবলৈ পাবা। এই বছৰ কিন্তু এনেকুৱা নিয়মত কৰা হৈছে, আগতে কিন্তু এনেকুৱা নাছিল। আগতে ছোৱালীৰ কাৰণে ওৱান ছাইড আছিল আৰু ল'ৰাৰ কাৰণে ওৱান ছাইড আছিল। এতিয়া কিন্তু তেনেকুৱা নাই। এতিয়া যি ৰোল নাম্বাৰ থাকিব, তোমালোকৰ যি নাম্বাৰ থাকিব সেই নাম্বাৰতেই ছিট প্লেনটো বনোৱা হ'ব। ইয়াতে ল'ৰাও হ'ব পাৰে, ছোৱালীও হ'ব পাৰে, একেখন বিদ্যালয়ৰ হ'ব পাৰে নাইবা বেলেগ বিদ্যালয়ৰ হ'ব পাৰে। এতিয়া কোৱাচোন তোমাৰ লগত কোনগৰাকী শিক্ষাৰ্থীয়ে বহিব?